ওম শান্তি 30 আগষ্ট 2024 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, তোমালোক আনন্দিত হোৱা উচিত যে দুখ হৰণ কৰোঁতা বাবাই আমাক সুখধামলৈ লৈ যাব আহিছে। আমি স্বৰ্গৰ ৰাজকুমাৰ ৰাজকুমাৰী হ'মগৈ। প্ৰশ্ন: সন্তানসকলৰ কোনটো স্থিতি দেখি পিতাৰ চিন্তা নহয়, কিয়? উত্তৰ: কোনো সন্তান অতি উত্তম সুবাসিত ফুল, কাৰোবাৰ আকৌ অলপো সুবাস নাই, কাৰোবাৰ অৱস্থা বহুত ভাল হৈ থাকে, কোনোবা মায়াৰ ধুমুহাত পৰাজিত হৈ যায়। এই সকলোবোৰ দেখিও পিতাৰ চিন্তা নহয়, কিয়নো পিতাই জানে যে এয়া সত্যযুগৰ ৰাজধানী স্থাপনা হৈ আছে। তথাপি পিতাই শিক্ষা দিয়ে, সন্তানসকল, যিমান সম্ভৱ স্মৃতিত থাকা, মায়াৰ ধুমুহালৈ ভয় নকৰিবা। ধাৰণাৰ বাবে মুখ্য সাৰ: এই দুচকুৰে সকলো দেখিও ইয়াক পাহৰাৰ অভ্যাস কৰিব লাগে। পুৰণি ঘৰ সৃষ্টিৰ পৰা অন্তৰৰ আকৰ্ষণ আঁতৰাই দিব লাগে। নতুন ঘৰক স্মৃতিত ৰাখিব লাগে। 2. জ্ঞান স্নান কৰি সুন্দৰ ৰাজকুমাৰ ৰাজকুমাৰী হ'ব লাগে। যেনেকৈ পিতা সুন্দৰ বগা পথিক, তেনেকৈ তেওঁৰ স্মৃতিৰ দ্বাৰা কলাৰ পতিতৰ পৰা বগা পাৱন হ'ব লাগে। মায়াৰ যুদ্ধলৈ ভয় কৰিব নালাগে, বিজয় হৈ দেখুৱাব লাগে। বৰদান: মহাদানী হৈ উদাৰ অন্তৰেৰে আনন্দৰূপী সম্পদ বিলাওঁতা মাষ্টাৰ দয়াশীল হোৱা। মনুষ্যই আধা কল্পৰ আনন্দ প্ৰাপ্তিৰ বাবে কিমান সময় আৰু ধন খৰচ কৰে, তথাপিও সঁচা আনন্দ নাপায়। এনেকৈ আৱশ্যকতাৰ সময়ত তোমালোক আত্মাসকলে মহাদানী হৈ উদাৰ অন্তৰেৰে দান কৰিব লাগে। ইয়াৰ কাৰণে দয়াশীলতাৰ গুণ জাগ্ৰত কৰা। তোমালোকৰ জড়চিত্ৰই বৰদান দি আছে, সেয়েহে তোমালোকেও চৈতন্য ৰূপত দয়াশীল হৈ মিলাই যোৱা, কিয়নো আত্মাসকল পৰৰ বশীভূত হৈ আছে। কেতিয়াও এনেকৈ নাভাবিবা যে এওঁতো নুশুনেই। তোমালোক দয়াশীল হৈ দি যোৱা। তোমালোকৰ শুভ ভাৱনাই তেওঁলোকক ফল অৱশ্যেই দিব। শ্লোগান: যোগৰ শক্তিৰে প্ৰতিটো কৰ্মেন্দ্ৰিয় আদেশ অনুসৰি চলোৱাজনেই স্বৰাজ্য অধিকাৰী। প্ৰীতি বুদ্ধিৰ হৈ বিজয় ৰত্ন হ'বৰ কাৰণে আজিৰ অব্যক্ত সংকেত। কোনো স্বভাৱ সংস্কাৰ দেখি যাতে এইটো সংকল্প উদয় নহয় যে নাজানো এওঁ পৰিৱৰ্তন হ'ব নে নহয়। নিৰাশা সদাকালৰ বাবে আশালৈ পৰিৱৰ্তন কৰি দিয়া। নিশ্চয়তা অটুট থাকিলে বিজয় সদায় আছে। নিশ্চয়তাত যেতিয়া কিয় কি আহি যায়, তেতিয়া বিজয় অৰ্থাৎ প্ৰাপ্তিটো কিবা নহয় কিবা কম হৈ যায়। সেয়েহে সদায় আশাবাদী, সদায় বিজয়ী হোৱা আৰু বিজয় কৰি তোলা। ওম শান্তি।